প্ৰথমে আপোনাক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ জৰিয়তে আমাৰ ND24 চাই থকা প্ৰতিগৰাকী দৰ্শকক ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নৱবৰ্ষৰ পহিলা দিনটোতে প্ৰতিটো প্ৰান্তৰ মঠ মন্দিৰসমূহত ৰাইজ ওলাই আহিছে। নতুন বছৰটো যাতে সকলোৰে ভাল হয়, কুশল হয়, মংগল হয়, তাৰ বাবে সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। উপস্থিত আছোঁ নলবাৰী জিলাৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আৰু এই দেৱালয়তো পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থী ওলাই আহিছে, সেই দৰ্শনাৰ্থীসকলে আহি ইয়াত ধূপ দীপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ শ্ৰীচৰণত সেৱা জনাই এই নতুন বছৰটো যাতে সকলোৰে কুশল মংগল হয় তাৰ বাবে প্ৰাৰ্থনা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীসকল ওলাই আহিছে। প্ৰতিটো মঠ মন্দিৰত একেই পৰিৱেশ। পুৱাৰে পৰা এই বিল্বেশ্বৰ দেৱালয়তো ওলাই অহা ভক্ত দৰ্শনাৰ্থীসকলে সেৱা জনাইছে বাবা বিল্বেশ্বৰৰ ওচৰত। অকণমান আমি কথা পাতিম বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থী আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? মই হলমাৰাৰ পৰা। হলমাৰাৰ পৰা। ইংৰাজী নতুন বছৰ আজি প্ৰথমটো দিন, শুভেচ্ছা প্ৰথমে জনাইছোঁ। নতুন বছৰটোক লৈ কেনেকুৱা পৰিকল্পনা? বহুত ভাল লাগিছে, মন্দিৰৰ ভিৰ বহুত ভাল লাগে। নতুন বছৰত বিল্বেশ্বৰ নেপালে মন্দিৰ বহুত ভাল লাগে। নিশ্চয়কৈ এই ধৰণে এটা ভাল লগা পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এই নতুন বছৰটো যাতে সকলোৰে ভাল হয়, মংগল হয়, তাৰ বাবে সকলোৱে নেদেখাজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছে। বিগত বছৰটোত প্ৰাপ্তি অপ্ৰাপ্তিবোৰ সকলোৱে পাহৰি এটা নতুন আশা, এটা নতুন সংকল্পৰে ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই সকলোৱে আগবঢ়াৰ চেষ্টা কৰিছে। আমি আৰু কিছু কথা পাতিম। আন যিসকল ভক্ত দৰ্শনাৰ্থী বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেখেতসকলৰ সৈতেও কথা পাতিম। এই ধৰণে ধূপ দীপ নৈবেদ্য লৈ আহিছে। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে। ক'ৰ পৰা আহিছে? মই পিপলিবাৰীৰ পৰা আহিছোঁ। পিপলিবাৰীৰ পৰা। নতুন বছৰটোক লৈ কেনেকুৱা আশা? নতুন বছৰটোত এটা নিজে কৰ্ম সংস্থাপন এটা বিচাৰোঁ আৰু ভগৱানৰ ওচৰত সেই আশীষ লৈ আহিছোঁ। নিশ্চয়কৈ বিভিন্নজনে কোনোবাই যদি কৰ্ম সংস্থাপন বিচাৰি আহিছে, কোনোবাই আচলতে নিজৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা যাতে সিদ্ধি হয় তাৰ বাবে প্ৰাৰ্থনা কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমি অকণমান মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশটো দেখুৱাম, কাৰণ ভিতৰ ভাগতো বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত দৰ্শনাৰ্থী আছে তেখেতসকলে ধূপ দীপ নৈবেদ্যৰে সেৱা আগবঢ়াই নেদেখাজনৰ শ্ৰীচৰণত এবাৰ হ'লেও সেৱা লৈছে। আৰু এয়া হ'ল ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ পৰিৱেশ। আৰু অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? কুমাৰীঘাটৰ পৰা। নতুন বছৰ প্ৰথমে শুভেচ্ছা থাকিল। নতুন বছৰটোক লৈ কেনেকুৱা পৰিকল্পনা? বেলেগ পৰিকল্পনা, নতুন বছৰটো সকলোৰে ভালে ভালে যাক, সেই পৰিকল্পনা। সকলোৰে যাতে ভাল হৈ যায় নতুন বছৰটো, সেয়াই পৰিকল্পনা। মই বিল্বেশ্বৰ দেৱালয়ৰ দলৈগৰাকীকো দেখিবলৈ পাইছোঁ, মন্দিৰৰ ভিতৰ ভাগতে তেখেত আছে। অকণমান তেখেতৰ সৈতেও কথা পাতিম। প্ৰথমে ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাবা বিল্বেশ্বৰৰ শ্ৰীচৰণত সেৱা ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থী ওলাই আহিছে। আজি পহিলা দিনটোত কি ক'ব বিচাৰিব? ওম শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে অনাদি জগদীশায় ওম নমঃ হৰিহৰাত্মনে ওম নমস্তভ্যম বিৰূপাক্ষ নমস্তে দিব্যচক্ষুষে নমো পিনাকহস্তায় বজ্ৰহস্তায় বৈ নমঃ ওম নমঃ শিৱায় নমঃ। আজি 2026 বৰ্ষৰ প্ৰথমটো দিন। এই দিনটোত বাবা ভোলানাথৰ ওচৰত আমি এইটোৱে কামনা কৰিছোঁ, সকলো ভক্তৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে এইটো কামনা কৰিম যে 2026 বৰ্ষটো যাতে অতি শান্তিময় বৰ্ষ হয়। যোৱা বৰ্ষটো আমি ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছিলোঁ। এইবাৰ যাতে 26ত তেনেকুৱা এটা নহয়, সুন্দৰ বাতাবৰণৰ সৃষ্টিৰে মানুহ প্ৰত্যেকজন ভক্তৰ মনৰ কামনা পূৰ্ণ হয়, যিয়ে যি বিচাৰে এইটোৱে পাওক আৰু অসমখন যাতে শান্তিৰ এখন ৰাজ্য হৈ পৰে, তাৰ কাৰণে আমি বাবা ভোলানাথৰ ওচৰত ৰাতিপুৱাৰ পৰা আজি মই নিজেই কোনোদিন মই মন্দিৰৰ ভিতৰত এনেকৈ প্ৰণাম নলওঁ। আজি মই বাবাৰ শ্ৰীচৰণত মই নিজেই ধ্যান কৰি আছোঁ যাতে শান্তিৰ বৰ্ষ হিচাপে এই বৰ্ষটো প্ৰতিষ্ঠিত হয়। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। বিল্বেশ্বৰ দেৱালয়কে আহক, বিল্বেশ্বৰ দেৱালয় বাবা ভোলানাথৰ শ্ৰীচৰণত সেৱা লওক, মা দুৰ্গাৰ ওচৰত সেৱা লওক আৰু মনৰ কামনাবোৰ পূৰ্ণ হওক। 2026 গৰ্বিত বৰ্ষ হওক। 2026 গৰ্বিত বৰ্ষ হওক। সকলোৰে মনৰ কামনা আচলতে পূৰ্ণ যাতে হয় তাৰ বাবে এই ধৰণে সকলোৱে প্ৰাৰ্থনা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা ভক্ত দৰ্শনাৰ্থীসকলে এই ধৰণে আজি ইংৰাজী নতুন বছৰৰ পহিলা দিনটোত শ্ৰীচৰণত সেৱা লৈ তেখেতসকলে নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে প্ৰাৰ্থনা লোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।